আজি পশ্চিম যোৰহাটৰ বাপুদি নগৰত পৰমহংস ফাউণ্ডেশ্যনৰ শুভ উদ্বোধন দুৱাৰ মুকলি কৰে বিশিষ্ট বিজ্ঞানী ডক্টৰ প্ৰমোদ চন্দ্ৰ নেওগে। শুভ উদ্বোধন অনুষ্ঠানৰ সভাখনত সভাপতিত্ব কৰে বিশিষ্ট শিক্ষাবিদ দন্ত হাজৰিকাই। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট ক্ৰীড়া সংগঠক সমাজকৰ্মী মহেন্দ্ৰ দত্ত, বিশিষ্ট সমাজকৰ্মী প্ৰভাত কলিতা, অৱসৰপ্ৰাপ্ত যুটীয়া সচিব হেমকান্ত পেগু, বিশিষ্ট পশু চিকিৎসক সাৰৱাৰ সাদে, জ্যেষ্ঠ সাংবাদিক ৰমেন শইকীয়া, পোহৰ লাইব্ৰেৰীৰ মুখ্য সম্পাদক অমৰ বৰুৱাৰ লগতে বহু সংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে। উপস্থিত প্ৰতিজন বিশিষ্ট অতিথিয়ে মন্তব্য প্ৰদান কৰাৰ লগতে পৰমহংস ফাউণ্ডেশ্যনৰ সঞ্চালক পংকজ্যোতি শইকীয়াৰ এই মহৎ চিন্তাৰ বাবে ভূয়সী প্ৰশংসা কৰা পৰিলক্ষিত হয়। লগতে পৰমহংস ফাউণ্ডেশ্যনৰ সঞ্চালক পংকজ্যোতি শইকীয়াই কয় যে আমাৰ উদ্দেশ্য হৈছে মহিলাসকলক স্বনিৰ্ভৰশীল কৰা, কৰ্মসংস্থাপন আৰু যুৱক যুৱতীসকলৰ শিক্ষাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া। উপস্থিত প্ৰতিজন অতিথিয়ে পৰমহংস ফাউণ্ডেশ্যনক প্ৰতিটো ক্ষেত্ৰতে সহায় সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। ব্যুৰ ৰিপৰ্ট, পোহৰ লাইভ 8। ব্যক্তিসকল আৰু সমাগত মহিলাসকল আৰু মৰমৰ ভাইটি ভণ্টিসকল বা বৰ্তমান হৈয়ে আছে ইয়াৰ যিটো আমি পৰমহংস ফাউণ্ডেশ্যনৰ আজি শুভ উদ্বোধন হৈ গৈছে। আমি আশা ৰাখিছোঁ যে এই ফাউণ্ডেশ্যন এটা সমাজত এটা নতুন বাৰ্তা লৈ যাব। সেই বাৰ্তাটোৱে হ'ব পাৰে যে মহিলা সবলীকৰণ আৰু যুৱসকলৰ সবলীকৰণ, আৰু যুৱসকল মহিলাসকল প্ৰচুৰ শক্তিৰ অধিকাৰী। গতিকে তেখেতসকলৰ প্ৰচেষ্টা সদিচ্ছাত এই পৰমহংস ফাউণ্ডেশ্যনে দুপত দুপে আগবাঢ়ি যাব। বহুত ভাল লাগিছে। আজি আমাৰ বহুত দিনৰ এটা চিন্তা আছিলে যে আমি কিবা এটা সমাজৰ কাৰণে কৰিবলৈ চিন্তা কৰি আছিলোঁ। সেই মৰ্মে আমি বহুতখিনি দেখি আছিলোঁ যে যুৱ সমাজত বহুত এটা বেয়াৰ ফালে গতি কৰি গৈছে, যে যুৱকসকলে কিবা কৰিবলৈ বিচাৰিলেও কিছুমানে বহুত কৰিব নোৱাৰে। আৰু দেখিছোঁ মহিলাসকল ওলাই যাবলৈ অকণমান তেওঁলোকৰ অসুবিধা বোধ কৰে, তেওঁলোক ঘৰতে সোমাই থাকিব লগা হয়। এইকাৰণে আমি পৰমহংস ফাউণ্ডেশ্যন নামেৰে এটা সংস্থা গঠন কৰি আমি ভাবিলোঁ যে যিসকল মহিলা আগ্ৰহী, কামৰ প্ৰতি আগ্ৰহ আছে, তেওঁলোকক যাতে আমি আত্মনিৰ্ভৰশীলতাৰ এটা পথ দেখুৱাব পাৰোঁ, যুৱক যুৱতীসকলৰ এটা সবলীকৰণ তথা আত্মনিৰ্ভৰশীলতাৰ কাৰণে যিখিনি আমি কৰিবলগীয়া কৰিব পাৰোঁ সেইখিনি কৰিবৰ কাৰণে আমি আগ্ৰহ প্ৰকাশ কৰি এই ফাউণ্ডেশ্যনটো আমি আজি উন্মোচন অনুষ্ঠানটি আয়োজন কৰিলোঁ। হয়, আমাৰ তাৰমানে এই ফাউণ্ডেশ্যনটোৰ মোৰ দায়িত্ব হ'ব এই কৃষি কাৰ্যৰ লগত যিখিনি আনুষংগিক যিখিনি কাম আছে। তাৰমানে আমি ইয়াত এইটো দেখা পাইছোঁ যে অসমীয়া মানুহে খায় কণী হওক, মাংস হওক। মই যিহেতু ভেটেৰিনেৰী ডিপাৰ্টমেণ্ট সেই ভেটেৰিনেৰীৰ লগত সংগতি ৰাখি কথাখিনি কৈছোঁ। বহুত পইচা আমাৰ এবাৰ বাহিৰত ওলাই যায়। আমি সেইখিনিতে আমি কৰিছোঁ কি এই মহিলাসকলক আমি মেইনলি 3টা দিশতে কাম কৰোঁ। এটা সেই মহিলা সবলীকৰণ, যিটো আমি ৱমেন এম্পাৱাৰমেণ্ট বুলি কওঁ, স্কিল ডেভেলপমেণ্ট, দক্ষতা বিকাশ, আৰু আপোনাৰ ইয়াৰ যিটো আপোনাৰ জীৱিকা প্ৰদান, লাইভলিহুড জেনেৰেশ্যনৰ ওপৰত আমি মানুহখিনি প্ৰথমতে মটিভেট কৰি যদি আমি সেই স্কিলটো লৈ যদি আমি সেই যদি স্কিলটো প্ৰদান কৰিব পাৰোঁ, আমি ভাবোঁ যে অসমৰে পইচা, অসমীয়া ৰাজ্যৰ যিখিনি পইচা খায়, অসমৰ পইচা অসমতে ৰৈ যাব। ফলস্বৰূপে কি হ'ব, যিখিনি আমাৰ যিখিনি যুৱক যুৱতী বহিৰা ৰাজ্যত নিয়োজিত হৈ আছে, সৰু কাম কৰি যিমান বস্তু সিহঁতৰ আকৌ স্ব ৰাজ্যবিলাকৰ ঘূৰি অহা এটা চেষ্টা আৰম্ভ কৰিব। যোৰহাট জিলাৰ পশ্চিম অঞ্চলৰ বহতীয়া গাঁও বাপুজি নগৰ, ইয়াতে আজি 2025 চনৰ 25 তাৰিখত পৰমহংস ফাউণ্ডেশ্যন প্ৰতিষ্ঠা হৈছে। অনুষ্ঠানটোৱে ভাৰত চৰকাৰৰ পৰা 9 জুলাইতে স্বীকৃতিপত্ৰ লাভ কৰিছে। এই অনুষ্ঠানটোৰ জৰিয়তে 3টা উদ্দেশ্যলৈ আগবাঢ়িছে, ইতিমধ্যে কৈছে। আমি আজি এই উদ্বোধনী অনুষ্ঠানত, দ্বাৰ মুকলি অনুষ্ঠানত উপস্থিত থাকিলোঁ। অঞ্চলটোৰ যথেষ্ট সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত আছিল। আমি আশা কৰিম এই পৰমহংস ফাউণ্ডেশ্যন কেৱল অসমতে বা যোৰহাটতে নহয়, সমগ্ৰ বিশ্বতে এটা চিনাকি নাম হিচাপে গঢ়ি উঠিব। যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি? তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ। শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম।
হয় এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব চাংগ্ৰিলা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা বিনামূলীয়া ৱাইফাই সুবিধা কাৰ পাৰ্কিংৰ ব্যৱস্থা ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি আপোনাৰ বাবে এটি সুখবৰ আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি 3 জনৰ বাবে উপলব্ধ কোঠা 3000 কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা তেনেহলে পলম নকৰি এতিয়াই আমাৰ চাংগিলা হোমষ্টেলৈ আহিব পাৰে আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক আমাৰ ঠিকনা ডিচিবি ৰোড হেমবৰুৱা পথ তৰাজান কাকতি গাঁও যোৰহাট